আপুনি তেতিয়ালৈকে আপোন হৈ থাকিব পাৰিব যেতিয়ালৈকে তেওঁলোকৰ কথাবিলাকৰ একো প্ৰত্যুত্তৰ নিদিব। আপোনাক ধৰক গালি পাৰিছে, বেয়া ব্যৱহাৰ কৰিছে, যন্ত্ৰণা দিছে, দুখ দিছে, এই সকলোবোৰ দিয়াৰ পাছতো যদি আপুনি তেওঁলোকৰ ভৰিৰ তলত থাকিব পাৰে, তেতিয়াহ'লে আৰু তেতিয়ালৈকে আপুনি তেওঁলোকৰ মৰম ভালপোৱা বা আপোনাৰ ওচৰত সদায় থাকিব। আৰু যেতিয়া আপুনি সেই ভৰিৰ তলত থাকিব এৰিব আৰু প্ৰত্যুত্তৰ দিব, আৰু তেতিয়াই তেওঁলোকৰ বাবে হৈ পৰিব আপোনাৰ মৰম ভালপোৱাবিলাক ঈৰ্ষালৈ পৰিণত হ'ব। আচলতে ভিডিঅ'টো বনালোঁ, আপোনালোকে ভিডিঅ'টো কেতিয়াও কোনোৱে কাৰো গাত পাতি নল'ব। মই যি আহোঁ সেয়ে বনাই গৈ থাকিম, কিয়নো মই এজন ক্ৰিয়েটৰ হয়। এতিয়া মোৰ কেৱল ভিডিঅ' দিয়াৰ কাম, আৰু অন্য কাম নাই। ঘৰুৱা মোৰ গৃহস্থীৰ কাম আছে আৰু ভিডিঅ' দিয়াৰ কাম। সেইকাৰণে মই ভিডিঅ' দি এনেকৈ গৈ থাকিম। মোৰ মনত যিখিনি আহে সেইখিনিয়ে মই ব্যক্ত কৰিম। তাৰপিছত এতিয়া মোৰ কাম বুলি এইটোৱে মোৰ মানে একেবাৰে গুৰুত্বপূৰ্ণ কাম হৈছে। এতিয়া মই অলপ আগবাঢ়িছোঁ, আৰু ফেচবুকত যেতিয়া মানে ইউটিউবত যেতিয়া এইখিনি আগবাঢ়িব পাৰোঁ, তেতিয়া মানে মোৰ বৰ বেছি ভাল লাগিব। সেইকাৰণে আপোনালোকে কোনো এইবিলাক ভিডিঅ' বনালেও কোনো গাত পাতি নল'ব। কোনেও নিজৰ গাত পাতি নোলোৱাকৈ লাইক কমেণ্ট কৰিব, ভাল ভাবি, নিজৰ ভাবি ছাবস্ক্ৰাইব কৰিব। ঠিক আছে। ভিডিঅ'বিলাক যদি সঁচা যেন প্ৰমাণিত হয়, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেতিয়ালৈ, বাই বাই।